মহাপুৰুষ মাধৱদেৱকো দ্বিতীয়জন গুৰু হিচাপে আমি সকলোৱে জাতিটোৱে পালোঁ। ঠিক একেধৰণে মহাপুৰুষ মাধৱদেৱৰো আৰু বহু তেনেকুৱা সেই সময়ত শিষ্য প্ৰশিষ্য আছিল। কিন্তু সেইসকলৰ ভিতৰত যেনেকৈ শংকৰদেৱৰ দৃষ্টিত মাধৱদেৱ ১ নম্বৰ আছিল আৰু মাধৱদেৱৰ দৃষ্টিটো তেনেকৈ এই পদ্ম আতা ১ নম্বৰ শিষ্য হৈছিল। আৰু সেই সুবাদতে মই আপোনালোকক কৈ ভাল পাম যে মই সেইখন জেগাৰ পৰা আহিছোঁ যিখন জেগাৰ লগত মহাপুৰুষ মাধৱদেৱৰ নাম জড়িত। আৰু আটাইতকৈ ডাঙৰ কথা যে বদলা পদ্ম আতাৰ যিখন সত্ৰ, এই যে ২৪খন সত্ৰ পৰৱৰ্তী সময়ত এই আতাপুৰুষগৰাকীয়ে গোটেই ৰাজ্যখনত কমলাবাৰী সত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠা কৰিছিল। বদলা পদ্ম আতা যিখন সত্ৰ নাৰায়ণপুৰত আছে, সেই সত্ৰখনতেই মই শৈশৱৰ ধূলি বালি লৈ যিটো মোৰ সাংস্কৃতিক চেতনা, সেই সাংস্কৃতিক চেতনাটোৰ তাত প্ৰথম আৰম্ভণি হৈছিল। কাৰণ মই জীৱনৰ প্ৰথম ভাও লৈছিলোঁ সেই বদলা পদ্ম আতা সত্ৰতেই, শিশু কৃষ্ণলৈ। ইয়াত উপেন বৰুৱা আছে, বদলা পদ্ম আতাৰ এগৰাকী মোৰ গুৰু সেই সময়ৰ, যিয়ে নেকি ভাও শিকাইছিল, যিয়ে নেকি নৃত্য শিকাইছিল। আৰু মই আপোনালোকক কৈ ভাল পাম যে আজি যে আমি অসমীয়া জাতিয়ে যিটো আমি সাংস্কৃতিক চেতনা পাইছোঁ, এই যে আমাৰ ইয়াৰ যিটো পৰিৱেশ, নৱকুমাৰ গগৈৰ পৰা মই কিছু সময়ৰ পূৰ্বে যেতিয়া আপোনালোকৰ এই ডিগবৈ IOCৰ গেষ্ট হাউচত মই আহি উপস্থিত হৈছিলোঁ, তেখেতৰ লগত অকণমান কথা পাতিছিলোঁ আৰু পাতি যিখিনি গম পাইছিলোঁ যে এই ডিগবৈ মানুহৰ এই অনুষ্ঠানটোৰ সফল কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতসকলৰ আন্তৰিকতা, তাৰমানে কি, সেইটোৱেই হৈছে আমাৰ এটা সাংস্কৃতিক চেতনা, সেইটোৱেই হৈছে আমাৰ এটা সাংস্কৃতিক মন। এই ডিগবৈবাসীক তাৰ কাৰণে মই চেলুট জনাইছোঁ যে ৰাতি 2 বজাতো 3 বজাতো বা 12 বজালৈকে যিখিনি ইয়াৰ মানুহে সহযোগিতা আগবঢ়াইছে এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হোৱাত তেখেতসকলৰ যিটো অৱদান, এইটো আমি শলাগ ল'বই লাগিব। আৰু সেই যিটো সাংস্কৃতিক চেতনা, এইটো আমাক কোনে শিকাইছিল? আপোনালোক ইমান বিজ্ঞ লোকসকল মোৰ সন্মুখত বহি আছে, মোৰ কথা ক'বলৈ ভয় লাগিছে সেইকাৰণে। তথাপিও মোৰ নিজৰ চিন্তাৰে মই ক'ব বিচাৰোঁ যে যেনেকৈ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কওঁ, গোটেই জাতিটোক তেওঁৱেই আচলতে বাট দেখুৱাই আজি এই পৰ্যায়লৈ আমাক আনিলে। তেওঁ আমাক কি দিয়া নাছিল? ভাষা, সাহিত্য, সংস্কৃতি, গীত, নাট, বাদ্য সকলোবিলাক দিছিল, এই ধৰ্মলৈকে। আৰু যদি আমি তাৰ পিছত চাওঁ, মহাপুৰুষজনৰ সেই ধাৰাটোক ধৰি ৰাখিছিল আৰু আগুৱাই লৈ গৈছিল মহাপুৰুষ মাধৱদেৱে। আৰু মাধৱদেৱৰ পিছত শংকৰদেৱ আৰু মাধৱদেৱৰ সেই অৱদানখিনি অসমীয়া সমাজখনক কোনে সিঁচি দিছিল, কোনকেইজন আগৰণুৱা আছিল? এই বদলা পদ্ম আতা তাৰ অন্যতম এগৰাকী প্ৰধান খনিকৰ আছিল। আৰু মই ভাবোঁ যদি সেই সময়ত সত্ৰ প্ৰতিষ্ঠা নকৰিলেহেঁতেন, সত্ৰৰ ভিতৰত যদি আমাৰ এই মহাপুৰুষ দুজনাৰ যদি সৃষ্টিৰাজিক সংৰক্ষণ সংবৰ্ধন কৰি পৰৱৰ্তী সময়ত প্ৰচাৰৰ ব্যৱস্থা নকৰিলেহেঁতেন, তেতিয়াহ'লে কিন্তু আজিৰ এইখন অসমীয়া সমাজ এনেকুৱা অৱস্থাত আমি পালোহেঁতেন নে নাই, মোৰ তাত সন্দেহ আছে। কিয়? এই যে গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চানখাইত এই যে শংকৰদেৱে শিষ্যত্ব দিছিল, সেই সময়ৰ এখন শ্ৰেণীহীন সমাজ আৰু সেই সময়ৰ যিটো ৰাজনৈতিক পৰিৱেশ, সেইবিলাকৰ পৰা মুক্ত কৰিবৰ কাৰণে তেখেতে যি সপোন দেখি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি পেলাই এখন আধুনিক সমাজ নিৰ্মাণ কৰাৰ চিন্তা কৰিছিল, সেই চিন্তাখিনিকে পৰৱৰ্তী সময়ত মাধৱদেৱে আগুৱাই লৈ গৈছিল। আৰু মাধৱদেৱৰ পিছত এই বদলা পদ্ম আতাই সেই গুৰু দায়িত্ব পালন কৰিছিল, যাৰ কাৰণে 24খনকৈ সত্ৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল। এই বদলা পদ্ম আতাৰ নামত যিখন সত্ৰ, এই যে মই আপোনালোকক ক'লোঁ, সেই সত্ৰখনৰ গাতেই লাগি আছে মোৰ ঘৰ। তাতেই মই প্ৰথম যিটো এতিয়াৰ সাংস্কৃতিক চেতনা ক'ৰবাত যদি মোৰ কলিজাত সোমাই আছে, মন আৰু মগজুত যদি এতিয়াও আন্দোলিত কৰি মোক ক'ৰবাত আহ্লাদিত কৰে, তেনেহ'লে মই অকপতে ক'ম তাৰ প্ৰথম মোৰ
উশাহ মেলিছিল এই বদলা পদ্মাৱতাৰ সত্ৰৰ বাকৰিত। তাত মই এটা সময়ত বিভিন্ন ভাও লৈ সেই সত্ৰৰ ভিতৰতে আবদ্ধ হৈ থকা নাছিলোঁ। আমি বাহিৰতো ভাও দিবলৈ গৈছিলোঁ। আৰু মই আপোনালোকক কৈ ভাল পাম, যেতিয়া মই কলেজৰ ছাত্ৰ হৈছিলোঁ, এই একদম শিশু কৃষ্ণ ল'ৰা বলোৰাম লোৱা ল'ৰাটো এটা সময়ত গৈ মই ৰাসৰ কালকেতু ভাও লৈছিলোঁ আৰু সেই বদলা পদ্মাৱতা সত্ৰতে মই পুৰস্কাৰো পাইছিলোঁ কালকেতু ভাও লৈ। অসমৰ টেলিভিশ্যনত কোনোবাই তেনেকৈ হাল বাই পাইছেনে নাই মই নাজানো, পথাৰত ধান ৰুই পাইছেনে নাই নাজানো, ডাঙৰি কঢ়িয়াই মাটি মৰিয়াই পাইছেনে নাই নাজানো মই কোনোবাই বকাসুৰ বা এনেকৈ কালকেতু ভাও লৈ পাইছেনে নাই, কিন্তু মই পাইছোঁ। মই এইটো গৌৰৱেৰে ক'ব পাৰোঁ। আৰু সেই যে মোৰ এটা ক'ৰবাত এই সত্ৰখনৰ লগত এটা টান সোমাই আছে, তাৰেই সুবাদতে মই ইয়ালৈ আজি ঢপলি আহিছোঁ। কাৰণ 2016 চনত যেতিয়া কলিয়াবৰত এই একেই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ কলিয়াবৰৰ সেই অনুষ্ঠানটোত তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল আৰু মই তাৰ এগৰাকী বিশিষ্ট অতিথি আছিলোঁ। আৰু সেইদিনাখনো মই মুখ্যমন্ত্ৰী মহোদয়ক ৰাজহুৱাকৈ আহ্বান জনাইছিলোঁ যে শংকৰদেৱক অসমীয়া জাতিয়ে ঠিকেই শ্ৰদ্ধা দিছে, ঠিকেই স্বীকৃতি দি আছে, মহাপুৰুষ মাধৱদেৱকো আমি ঠিকেই আগুৱাই লৈ গৈছোঁ, কিন্তু তাৰ পিছত যিজনাৰ অৱদান বহুত বেছি, কিন্তু সেইমতে এই পদ্মাৱতাক আমি কিন্তু আগুৱাই লৈ যাব পৰা নাই। মোৰ নিজৰ তেনেকুৱা এটা লাগে। জনাৰ্দন দেৱগোস্বামী প্ৰভু আজিও ইয়াত আছে, সেইদিনাখনো তাত আছিল। আৰু মুখ্যমন্ত্ৰীক মই ৰাজহুৱাকৈ কৈছিলোঁ যে আমি দীৰ্ঘদিনৰ বিৰতিৰ মূৰত এজন এনেকুৱা মানুহক মুখ্যমন্ত্ৰীৰ আসনত দেখিছোঁ যাৰ গাত দুটা গুণ অসমৰ সকলো মানুহে দেখে, এটা হৈছে জাতীয় চেতনা আৰু আনটো হৈছে আধ্যাত্মিক চেতনা। অনবৰতে এই দুটা চেতনা লাগি থকা এগৰাকী মুখ্যমন্ত্ৰী আমি পাইছোঁ সৰ্বানন্দ সোণোৱালক। আৰু আমি আশা কৰিম আগন্তুক দিনত আপোনাৰ দিনতেই আমাৰ এই পদ্মাৱতাৰ ক্ষেত্ৰতো এটা নতুন যুগৰ সূচনা হ'ব আৰু আমি বহু দূৰ আগুৱাই যাম। আৰু তাৰপিছত এইটো দ্বিতীয়টো অনুষ্ঠানৰ আজি মই আপোনালোকৰ মাজলৈ আহিলোঁ। মই কৈছোঁ যে ইমানখিনি বিজ্ঞ মানুহ সন্মুখত থকাৰ পিছত মই আপোনালোকক কিবা তাত্ত্বিক কথা ক'ম, একদম সেইটো ভুলতো নাভাবিব। মই বিশ্বাস কৰা কথা এটা হৈছে যে এটা জাতি যদি পৃথিৱীৰ বুকুত জীয়াই থাকিব লাগে, তেনেহ'লে সেই জাতিটোক আন আন উপাদানৰ উপৰিও তিনিটা উপাদান অনবৰতে লাগিবই। য'তেই নাথাকক, আমেৰিকা, ইংলেণ্ড, জাৰ্মানী, অষ্ট্ৰেলিয়া, চীন, জাপান, য'তেই নাথাকক কিয়, এটা জাতিক পৃথিৱীৰ বুকুত যদি জাতি হিচাপে আমি জীয়াই ৰাখিব লাগে, আমি জীয়াই থাকিব লাগে, তেনেহ'লে তিনিটা উপাদান সেই জাতিটোৰ অনবৰতে থাকিব লাগিবই। এক, ভাষা; দুই, নিজস্ব সাহিত্য; আৰু তিনি, নিজস্ব কৃষ্টি আৰু সংস্কৃতি। আজি মহাপুৰুষজনাই দিয়া অৱদানৰ ভিতৰত এই যে বদলা পদ্মাৱতাক লৈ আপোনালোকে ইয়াত যিটো কাম কৰিছে, আওপকীয়াকৈ আপোনালোকে এই তিনিটা কামেই কৰিছে। ইয়াত ভাষাৰ চৰ্চা হৈছে, ইয়াত সাহিত্যৰ চৰ্চা হৈছে, ইয়াত সংস্কৃতিৰ চৰ্চা হৈছে। এই যে আজি 1000 শিশু কৃষ্ণ 12 বছৰৰ তলৰ এওঁলোকে যে ইয়াত আজি যিটো পৰিৱেশৰ সূচনা কৰিছিল পুৱাৰ ভাগত, এয়া কি? এয়া আমাৰ ঐতিহ্য, এয়া আমাৰ পৰম্পৰা, এয়াই আমাৰ সংস্কৃতি। এই যে ইয়াত বৰগীত পৰিৱেশন হৈছে, এই যে ইয়াত বিভিন্ন ধৰণৰ হৰিনামৰ পৰা ধৰি ইয়াত আমাৰ যিটো সাংস্কৃতিক উত্তৰসূৰী হিচাপে আমি লাভ কৰা যিটো পৰম্পৰা, ইয়াত যে চৰ্চা হৈছে, ইয়াৰ লগত কি সোমাই আছে? ভাষা, সাহিত্য আৰু সংস্কৃতি। এই তিনিটা উপাদান যেতিয়ালৈকে এটা জাতিয়ে ধৰি ৰাখিব জানিব আৰু সংৰক্ষণ কৰি সংবৰ্ধন কৰি পেলাই মানুহৰ মাজলৈ অধিক প্ৰসাৰিত আৰু প্ৰচাৰিত কৰি লৈ যাব পাৰিব, তেতিয়ালৈকে সেই জাতিটো পৃথিৱীৰ বুকুত এটা ক্ষুদ্ৰ জাতিসত্তা হিচাপে জীয়াই থাকিব। আৰু মই ভাবোঁ আমাৰ আজিৰ এই উদযাপন সমিতিয়ে এই তিনিটা কামৰে অংশীদাৰিত্ব লৈ এই অনুষ্ঠানভাগিৰ আয়োজন কৰিছে। আপোনালোক সফল হওক। 3 দিন ধৰি ইয়াত যিখিনি চৰ্চা হ'ব, নতুন প্ৰজন্মক আমি আধ্যাত্মিক চেতনা শিকাম। এই যে মই আপোনালোকক ক'লোঁ, মোৰ গাত ক'ৰবাত অকণমান হ'লেও কিবা এটা মই নিজে বিচাৰি পাওঁ যে আজিও এই যে আমি বন্তি জ্বলাইছোঁ, মই বিশ্বাস কৰোঁ
যে সৰুৰ পৰা যিখন ঘৰত এটা শিশুক ল'ৰাই হওক ছোৱালীয়ে হওক মাক দেউতাকে যদি সৰুৰ পৰাই গা ধুই অন্তত গোসাঁই ঘৰত সোমোৱাই এডাল ধূপ বা এগছি যদি বন্তি জ্বলাই স্কুললৈ পঠিয়াই দিয়ে বা স্কুললৈ সি বা তাই যদি ওলাই যায় আৰু সন্ধিয়া যদি সেই ল'ৰাটোৱে সেই ছোৱালীজনীয়ে অকণমান সময়ৰ কাৰণেও নাজানোহো আবাহন বা অপৰাধ বিনাশনৰ পৰা তুমিচিত বৃত্তিমূৰৰ পৰা মই দূৰ আচাৰৰ পৰা ব্ৰহ্মাই দি কৰিলোকে কিবা নহয় কিবা এটা যদি প্ৰাৰ্থনা গায় সেই ল'ৰাটো সেই ছোৱালীজনী ইমান বেয়া কেতিয়াও হ'ব নোৱাৰে। আপুনি এইটো নিঘাত থাকিব। যিটো ল'ৰাক সেই আধ্যাত্মিক চেতনাটো আমি শিকাওঁ সি ইমান বেয়া হ'ব নোৱাৰে। আমাৰ চবফালে হতাশাৰ মাজতো আপুনি দেখিব সি এগছি বন্তিৰ দৰে উজলি উজলি আহি আছে। সেই ছোৱালীজনী ইমান বেয়া হ'ব নোৱাৰে যাৰ গাত সেই চেতনাটো থাকে। আমাৰ এতিয়া দৰকাৰ হৈছে সেই চেতনাটো বিয়পোৱা। আমাৰ প্ৰত্যেকটো শিশুৰ গাত আমি আধ্যাত্মিক চেতনাটো দিব লাগিব। এই ধৰণৰ অনুষ্ঠানত এই কথাখিনি মই এই কাৰণেই আপোনালোকক কৈছোঁ যে আমি অকল ইয়াত মনোৰঞ্জন লাভ কৰিম বা খুব তাত্ত্বিক চৰ্চা হ'ব, কিছু কথা ভাগৱত ব্যাখ্যা হ'ব, আমাৰ মূৰৰ ওপৰেদি যাব, নহয়, সেইটো কথা নহয়। বাস্তৱৰ লগত সংগতি ৰাখিও আমি শিশুসকলক বা উঠি অহা প্ৰজন্মটোক আমি আমাৰ সপোনটো শিকাব লাগিব। মই ভাবোঁ এই অনুষ্ঠানৰ তেনেকুৱা এক গুৰু দায়িত্ব আছে আৰু আপোনালোকে সেয়া পালন কৰিছে। এই যে শিশু কৃষ্ণৰ যিটো অনুষ্ঠান আজি কৰিছে পুৱাৰ ভাগত, তেওঁলোক চাব ইয়াতেই কোনোবা নহয় কোনোবা আমাৰ অসমখনৰ ভৱিষ্যতৰ ভোটাতৰা সোমাই আছে, আমি গম নাপাওঁ। এদিন আমি গম পাম। তেওঁলোকে যেতিয়া ক'ব যে ডিগবৈত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটোত মই তেতিয়াই প্ৰথম শিশু কৃষ্ণৰ এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মোৰ মন আৰু মগজুত কৃষ্ণৰ প্ৰতি এটা বেলেগ ভাৱনা সোমাই গ'ল। এদিন হয়তো ইয়াত থকা সেই শিশুটোৱে কোনোবা দিনৰ পিছত এই কথাটো ক'বগৈ, আমি তেতিয়া গম পাম যে তাৰ চেতনাত কি সোমাই আছে। এইটোৱে আমাৰ আটাইতকৈ গম নোপোৱা এটা আন্দোলন, এটা বৈপ্লৱিক পৰিৱৰ্তন। মই আশা কৰিম যে আমাৰ আটাপুৰুষসকলে আমাক মানুহ হিচাপে যিখিনি শিকাইছিল, এই যে ধাৰ্মিক হ'বলৈ, আধ্যাত্মিক চেতনা সম্পন্ন হ'বলৈ, আপোনালোক ইয়াত যিসকল সুধী সমাজ আছে আপোনালোকো তেনেকুৱা চিন্তাৰে মানুহ কাৰণেই আজি ইয়াত উবুৰি খাই পৰিছে। মই শেষত এটা অনুৰোধ কৰিম, আমাৰ ৰাজ্যখনত কেতিয়াবা দেখোঁ যে কিছুমান মানুহে ধৰ্মৰ নামত ধৰ্মীয় উপাসক হোৱাতকৈ কেতিয়াবা তেওঁলোক ধৰ্মীয় উন্মাদক বেছি। মই কিন্তু সেই শ্ৰেণীটোৰ বিৰোধী। যোৱা বহু বছৰ ধৰি সেই কথাটো মই কৈ আহিছোঁ। আমাক সেইজন ধাৰ্মিক মানুহে লাগে যিজন ধাৰ্মিক মানুহে আনৰ ধৰ্মক কেতিয়াও ঘৃণা নকৰে, আনৰ ধৰ্মৰ বিষয়ে কেতিয়াও বেয়াকৈ নকয়। সেয়া হিন্দুৱেই হওক, সেয়া মুছলমানেই হওক, সেয়া খ্ৰীষ্টানেই হওক, সেয়া জৈন হওক, সেয়া বৌদ্ধিষ্ট হওক, আমি সেইজন ধাৰ্মিক মানুহে হ'ব লাগে যি আমাৰ নিজৰ ধৰ্মটোৰ লগতে আনৰ ধৰ্মকো আমি সমানেই একেই জ্ঞান কৰিম। কোনোবা ৰূপ বেলেগ, কাৰোবাৰ নাম বেলেগ, কোনোবাই গড বুলি কৈছে, কোনোবাই যীশু বুলি কৈছে, কোনোবাই ভগৱান বুলি কৈছে, কোনোবাই বিষ্ণু বুলি কৈছে, কোনোবাই মহেশ্বৰ বুলি কৈছে বা কোনোবাই আল্লাহ বুলি কৈছে, কোনোবাই বৌদ্ধ বুলি কৈছে। মই ভাবোঁ নামহে বেলেগ, ৰূপহে বেলেগ, শক্তি এটাই চাগে শক্তি, যিটো শক্তিয়ে আমাক দূৰৰ পৰাই নিয়ন্ত্ৰণ কৰি আছে। আমি ভগৱান বুলি মানিছোঁ, কোনোবাই যীশু বুলি মানিছে, হয়তো কোনোবাই হজৰত মহম্মদ বা আল্লাহ বুলি কৈছে। এই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাককো আমি সেই চিন্তাৰেহে আগুৱাম। আমি ধৰি ৰাখিম আমাৰ নিজস্ব কৃষ্টি সংস্কৃতি সভ্যতা আমি ধৰি ৰাখিম, কিন্তু তাৰ লগতে আমি আধুনিক বিশ্বখনতো প্ৰকৃত বিশ্ব নাগৰিক হ'বৰ কাৰণে যিখিনি তেওঁলোকক জ্ঞান দিয়াটো দৰকাৰ, আমি সেইখিনিও কিন্তু দিব লাগিব। মই যদি দীঘলীয়া কৰিছোঁ আপোনালোকে মোক মাফ কৰিব। মই নিজে অধৰ্মীয় নহয়, মই এজন ধাৰ্মিক মানুহ বুলি নিজকে ভাবোঁ আৰু মোৰ নিজৰ যিটো ধৰ্মীয় বিশ্বাস এইটো মোৰ নিজা। আৰু সত্ৰ আৰু নামঘৰে আমাক সেইখিনি শিকাইছিল। আজি ইয়াত কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভু আছে। মই ইয়াৰ আগতো সেই কথাটো ক'ৰবাত কৈছিলোঁ, সত্ৰ আমাৰ কাৰণে সুপ্ৰিম কোৰ্ট আৰু নামঘৰ আমাৰ কাৰণে লোৱাৰ কোৰ্ট। সত্ৰই আমাক যদি এইখিনি ধৰি ৰাখি নিদিলেহেঁতেন, এটা সময়ত সত্ৰৰ পৰা যদি সেইখিনি নামঘৰলৈ নাহিলহেঁতেন, তেনেহ'লে আজিৰ সমাজখন আমি নাপালোহেঁতেন। এই যে গীত নাট বাদ্য এই সকলোবিলাক সত্ৰই ধৰি ৰাখিছিল। 1948 চনত যেতিয়া প্ৰথম ৰেডিঅ'ত বৰগীত
বজোৱা হৈছিল তেতিয়া অসমত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত হৈছিল কিয় মহাপুৰুষজনাৰ সৃষ্টি ৰেডিঅ'ত বাজিব 1948 চনত ৰেডিঅ'ত বৰগীত বজাৰ কাৰণে অসমত প্ৰতিবাদ হৈছিল আপোনালোকে ভাবক তাৰমানে সেই পৰ্যায়ত আমি ৰাখিছিলোঁ বৰগীতক অংকীয়ানাট সত্ৰৰ বাহিৰত প্ৰদৰ্শন হোৱাৰ কথা ভাবিবই নোৱাৰিছিল এটা সময় কিমান পিছত নামঘৰলৈ আহিছে এই যে মহাপুৰুষ দুজনক সত্ৰৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল প্ৰথম কোনে উলিয়াই আনিছিল লক্ষ্মীনাথ বেজবৰুৱাই মণিকূটৰ ভিতৰৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাই উলিয়াই আনিছিল আৰু তাৰ পিছত লাহে লাহে আমি এই পৰিৱেশটোলৈ আহিলোঁ আৰু আমি ভাবোঁ যে এয়া যোগাত্মক দিশ এয়া আমি সংস্কৃতি সিঁচাৰ সময় আমি সিঁচিছোঁ আৰু তাৰ পৰা ফল গজিছে আমি ফল পাইছোঁ মই আৰু দীঘলীয়া নকৰোঁ ইয়াত দুলাল মাংকি ডাঙৰীয়াই অনুষ্ঠান পৰিৱেশন কৰিব সকলোখিনি উদ্যোক্তাৰ যিটো আশা মই ভাবোঁ দুলাল মাংকি ডাঙৰীয়াই সকলোকে সেই মনোৰঞ্জন দিব আৰু আপোনালোক যিমানখিনি লোক ইয়াত উপস্থিত হৈছে উদ্যোক্তাসকলক যি ধৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই সদৌ এই তৈলনগৰী ডিগবৈবাসীৰ পুনৰবাৰ মই শলাগ লৈছোঁ আৰু মোৰ অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোৰ এনেধৰণৰ এটা সাফল্যমণ্ডিত পৰিৱেশলৈ অনাৰ বাবে শেষত জনাৰ্দন দেৱগোস্বামী প্ৰভুকে ধৰি মোৰ সহযোগী তীৰ্থ আছে তীৰ্থক প্ৰথম মোৰ তীৰ্থই মোক যোগাযোগ কৰিছিল এই অনুষ্ঠানটোৰ কাৰণে তাৰপিছত যোগেন্দ্ৰাই মোক ফোন কৰিছিল মই সকলোকে ধন্যবাদ জনাইছোঁ ইয়ালৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে এইখিনি মৰম আৰু ভাল পোৱা আপোনালোকে যে মোক দিছে তাৰ কাৰণে মই আপোনালোকক কি দিম মোৰ দিবলৈ একো নাই কিন্তু এটাই মই দিব পাৰোঁ যে অন্ততঃ মোক যি বিশ্বাস আৰু আস্থা পোষণ কৰি আপোনালোকে ইয়ালৈ আনিছে মই আপোনালোকক কোনো দিন বিশ্বাসঘাতকতা নকৰোঁ জাতিটোৰ সংস্কৃতি জাতিটোৰ সভ্যতা জাতিটোৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এজন যদি সামান্য সৈনিকৰ দায়িত্ব মই পালন কৰিব লাগে সেয়া মই নতশিৰে পালন কৰিবলৈ সদায় সাজু আৰু সেই তেনেকুৱা এক মানসিকতাৰে আপোনালোকৰ মাজলৈ আহিলোঁ মোৰ যোগ্যতা নথকাৰ পিছতো মোক এই অনুষ্ঠানটোৰ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰি যি মৰম ভাল পোৱা দিলে তাৰ কাৰণে পুনৰবাৰ কৃতজ্ঞতা জনাই আনুষ্ঠানিকভাৱে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰিছোঁ নমস্কাৰ